নমস্কাৰ বন্ধু বান্ধৱীসকল, মই আজি আপোনালোকলৈ এটা সহজ সৰল ব্যক্তিৰ কাহিনী লৈ আহিছোঁ। আজিলৈকে মই যিমানবিলাক কাহিনী আপোনালোকক শুনাইছোঁ সকলোবোৰ সঁচা ঘটনাৰ ওপৰতে নিৰ্ধাৰিত। এজন ভক্তৰ পিছে পিছে ভগৱান শ্ৰীকৃষ্ণই কেনেকৈ দৌৰিছিল এই কাহিনীটোৰ মাধ্যমেৰে মই ক'বলৈ ওলাইছোঁ। আহক শুনো। এবাৰ বৃন্দাবনত এজন মহাৰাজ আছিল। তেওঁ সদায় গধূলি কৃষ্ণৰ বিষয়ে কাহিনী শুনাইছিল। সেইদিনাখন মহাৰাজজনে কৃষ্ণৰ ৰূপ বৰ্ণনা কৰি আছিল। ভাণ্ডিৰ বনত কৃষ্ণই সদায় কেনেকৈ গৰু চৰাবলৈ গৈছিল, কেনেকৈ মৌৰ মুকুট পিন্ধিছিল, কাণত কাণফুলি কেনেদৰে পিন্ধিছিল, সকলো ৰূপ বৰ্ণনা কৰি আছিল আৰু তেওঁৰ সকলো শিষ্যই শুনি আছিল। সেই সকলো শিষ্যৰ ভিতৰত এজন শিষ্য আছিল যাৰ নাম আছিল ভণ্ডু। ভণ্ডু সদায় একেবাৰে শেষত বহিছিল। ভণ্ডু সেই মহাৰাজজনৰ গৰুৰখীয়া আছিল, মানে গোৱালা আছিল। সেই গোৱালাজন ইমানেই সহজ সৰল আছিল, মানুহবিলাকে তেওঁক ভণ্ডু বুলি মাতিছিল। গুৰুদেৱে যেতিয়া প্ৰবচন শুনাই আছিল তেতিয়া ভণ্ডুৱে ভাবিছিল গুৰুদেৱে ৩-৪ হাজাৰ বছৰৰ কাহিনী নাই শুনোৱা, বৰ্তমান সদায় এনেকুৱা চলি থাকে চাগে, সেইকাৰণে গুৰুদেৱে আমাক শুনাইছে। আজিৰ যেতিয়া গুৰুদেৱে ক'লে যে ভগৱান শ্ৰীকৃষ্ণই গৰু চৰাবলৈ ভাণ্ডি বনলৈ যায়, এই কথা শুনি ভণ্ডুৱে ভাবিলে ময়োতো যাওঁ ভাণ্ডিৰ বনলৈ গৰু চৰাবলৈ। গুৰুদেৱে কৈছে সেই বনলৈ সদায় শ্ৰীকৃষ্ণ গৰু চৰাবলৈ আহে, মই দেখোন আজিলৈকে লগ পোৱাই নাই, মই চাগে আজিলৈকে ধ্যান দিয়াই নাছিলোঁ। এতিয়া গুৰুজনাই ক'লে যেতিয়া মই কাইলৈয়ে ভাণ্ডি বনলৈ যাম আৰু কৃষ্ণক তাত বিচাৰিম। ভণ্ডুৰ গুৰুজনাৰ ওপৰত ইমানেই বিশ্বাস আছিল যে সি ভাবিছিল আজিও কৃষ্ণ আহে গৰু চৰাবলৈ। পিছদিনাখন ৰাতিপুৱাই ভণ্ডুৱে ভাণ্ডিৰ বনলৈ গৰু চৰাবলৈ গ'ল। গোটেইখনতে কৃষ্ণক বিচাৰিবলৈ ধৰিলে। গছৰ তলে ওপৰে চুকে কাণে সকলোতে বিচাৰিল আৰু ভণ্ডু ইমানেই ভোলা আছিল যে সি ভাবিছিল গুৰুজনাই কেতিয়াও মিছা কথা নকয়। ভণ্ডুৰ এই সহজ সৰল স্বভাৱ দেখি ভগৱানে ৰখিব নোৱাৰিলে। অকলে অকলে গৰুৰ মাজত বহি থকা ভণ্ডুৱে দেখিলে যে সন্মুখত এটা বিশাল গৰুৰ ঝুম আহিছে আৰু সেই ঝুমৰ মাজত হালধীয়া বস্ত্ৰ পিন্ধা, মৌৰ মুকুট ধাৰণ কৰা, নীলা বৰণৰ ভগৱান কৃষ্ণ ভণ্ডুৰ ফালে আহি আছে। ভগৱানক তাৰ ফালে আহি থকা দেখি সি সুখত ক'ব নোৱাৰা হৈ নাচি উঠিল। ভগৱান যেতিয়া ভণ্ডুৰ ওচৰলৈ আহিছিল, বহুত দূৰৰ পৰাই এটা ধুনীয়া গোন্ধ চাৰিওফালে বিয়পি পৰিছিল। ভগৱান শ্ৰীকৃষ্ণই আহি যেতিয়া ভণ্ডুৰ ওচৰত থিয় হ'ল তেতিয়া সি ক'লে, আপুনি সেইজনেই কৃষ্ণ নহয় জানো আমাৰ গুৰুদেৱে আমাক সদায় কৈ থাকে? শ্ৰীকৃষ্ণই ক'লে, অঁ ময়ে হয় সেইজন। ভণ্ডুৱে ক'লে, আমাৰ গুৰুদেৱে আপোনাৰ ৰূপ বৰ্ণনা সদায় কৰি থাকে। তেতিয়া লাগিছিল আপুনি দেখিবলৈ কিমান ধুনীয়া হ'ব, কিন্তু আজি আপোনাক দেখি এনেকুৱা লাগিছে আমাৰ গুৰুদেৱে যেনেকৈ কয় তাতোতকৈ লাখ গুণ আপুনি ধুনীয়া হয়। ভগৱানে ক'লে, এতিয়া কথাই পাতি থাকিবিনে মোক কিবা খোৱাবি? ভণ্ডুৱে ক'লে, আপুনি মোৰ ইয়াত মোৰ হাতৰ পৰা খাব? ভগৱানে ক'লে, অঁ মই খাম তুমি খোৱা যদি। ভণ্ডুৱে টোপোলা বান্ধি ২-৩খনমান ৰুটি লৈ গৈছিল, সেই গোটেইখিনি ভগৱানক দি দিলে আৰু ভগৱানেও ভণ্ডুৰ গোটেইখিনি ৰুটি খাই পেলালে। কৃষ্ণই ক'লে, আৰু ৰুটি আছে যদি দিয়া। ভণ্ডুৱে ক'লে, মইতো ২খন ৰুটিয়ে খাওঁ, সেয়েহে ২খনে আনিছোঁ। কৃষ্ণই ক'লে, কালিৰ পৰা তুমি ৰুটি অলপ বেছিকৈ আনিবা, মোৰ বৰ ভোক লাগে। তাৰ পাছত শ্ৰীকৃষ্ণই নিজৰ গৰুলৈ গুচি গ'ল আৰু ভণ্ডুৱেও নিজৰ গৰুলৈ গুচি আহিল। ভণ্ডুৱে ভাবিছিল ভগৱান এনেকৈয়ে সদায় আহে, সকলোকে লগ পায়, মইহে দুভগীয়া আছিলোঁ, ইমান দিনে লগ পোৱা নাছিলোঁ। ভণ্ডুৱে আহি কাকোৱে একো কথা নক'লে। এনেকৈয়ে নিতৌ ভণ্ডু গৰু চৰাবলৈ যায় আৰু সদায় অলপ বেছি ৰুটি লৈ যায়। ভগৱান আহে, আকৌ সদায় দৰে গুচি যায়। এনেকৈয়ে কেইবাদিনো চলি থাকিল। এনেকৈয়ে এদিন ভণ্ডুৱে বেছি ৰুটি বেছি চব্জি লৈ যোৱাৰ কাৰণে ৰান্ধনীজনে মহাৰাজক কৈ দিলেগৈ, আজি ভণ্ডুৱে বহুত বেছি ভোজন লৈ গৈছে। তেতিয়া গুৰুজনে আহি দেখিলে আৰু ভণ্ডুক ক'লে, ভণ্ডু তই দেখোন ইমান নাখাৱয়ে, তাৰ কাৰণে ইমান ভোজন লৈ গৈছ। তেতিয়া ভণ্ডুৱে সৰল ভাৱেৰে ক'লে, গুৰুদেৱ মই আপোনাক কোৱা নাই, মই য'ত গৰু চৰাবলৈ যাওঁ ভাণ্ডিৰ বন, তাত কৃষ্ণও আহে গৰু চৰাবলৈ, সদায় আহে। কালি ৰুটি কমকৈ লৈ গৈছিলোঁ, সেইকাৰণে কৃষ্ণৰ ৰুটি কম হ'ল, পেট নভৰিলে, সেইকাৰণে আজি অলপ বেছি লৈ গৈছোঁ। গুৰুদেৱে ক'লে, ভণ্ডু কোন আহে ভাণ্ডিৰ বনলৈ আকৌ এবাৰ কচোন? ভণ্ডুৱে ক'লে, গুৰুদেৱ শ্ৰীকৃষ্ণ আহে। গুৰুদেৱে ক'লে, কোন কৃষ্ণ আহে? সি ক'লে, সেইজনেই কৃষ্ণ যিজনৰ আপুনি গুণগান সদায় গাই থাকে। গুৰুৱে ক'লে, কচোন তেতিয়াহ'লে সি দেখিবলৈ কেনেকুৱা? গুৰুজনে ভাবিছিলে
এনেয়ে কোনোবাই মূৰ মুকুট পিন্ধি আহি ইয়াক পাগল বনাইছে চাগে। ভন্দুৱে ক'লে, গুৰুদেউ, তেওঁ দেখিবলৈ একেবাৰে পদুমৰ দৰে চকু, হাঁহিলে এনেকুৱা লাগে মণিৰ নিচিনা দাঁত, কাণত কুণ্ডল, আৰু গুৰুদেউ, তেওঁ যেতিয়া খোজকাঢ়ে বেকা হৈ খোজকাঢ়ে, আৰু ভৰি দুখন পৃথিৱীত যেতিয়া পৰে আৰু পৃথিৱীৰ পৰা যেতিয়া আঁতৰাই এটা বেলেগ গোন্ধ উৎপত্তি হয়। হালধীয়া বস্ত্ৰ পিন্ধে, চন্দনৰ গোন্ধ আহে। গুৰুদেৱ বহুত ধুনীয়া লাগে দেখিবলৈ। গুৰুদেৱে ভাবিলে, বেলেগ কোনোবাই কোৱাহেঁতেন মই নামানিলোহেঁতেন, কিন্তু ভন্দু ইমান চিধা, ইমান সহজ সৰল, সি কেতিয়াও মিছা কথা ক'ব নোৱাৰে। ভন্দুৰ কথা শুনি গুৰুদেৱৰ চকু সজল হৈ পৰিল আৰু ক'লে, ভন্দু, আজি তোৰ কৃষ্ণ আকৌ আহিবনে? ভন্দুৱে ক'লে, আহিব গুৰুদেৱ, কিয় নাহিব, তেওঁ সদায় আহে। গুৰুদেৱে ক'লে, আজি যদি তোৰ কৃষ্ণ আহে তেন্তে কবি যে গুৰুদেৱে আপোনাক মাতি পঠাইছে, তেওঁক ইয়ালৈ লৈ আহিবি। ভন্দুৱে ক'লে, হ'ব গুৰুদেউ, মই কাইলৈ লৈ আহিম। পিছদিনাখনি ভন্দুৱে নাচি বাগি ভান্দিৰবন পালেগৈ। সদায় দৰে সেইদিনাখনিও ভগৱান কৃষ্ণ আহিল। খোৱা বোৱা হৈ যোৱাৰ পিছত ভন্দুৱে ক'লে, প্ৰভু, আপোনাক এটা কথা কওঁ। ভগৱানে ক'লে, কোৱা। আপুনি আজি মোৰ লগত গুৰুকুললৈ যাব পাৰিবনে? কিয়নো মোৰ গুৰুদেৱে আপোনাক লগ কৰিব বিচাৰিছে, আপোনাক লগত লৈ যাব কৈছে। ভগৱানে ক'লে, চোৱা, মই তোমাৰহে বন্ধু, সেয়েহে মই তোমাৰ লগত যাম, তোমাৰ লগত বহিম, কিন্তু গুৰুদেৱৰ ওচৰলৈ মই নাযাওঁ। ভন্দুৱে ভগৱানৰ ভৰি দুখন ধৰি ক'বলৈ ধৰিলে, তেওঁ মোৰ গুৰুদেৱ হয়, মইতো আজিলৈকে আপোনাক দেখাই পোৱা নাছিলোঁ। গুৰুদেৱে কোৱাৰ কাৰণেহে আজি মই আপোনাক লগ পালোঁ, নহ'লে আপোনাক লগ নাপালোঁহেঁতেন। সেইকাৰণে আজি মোৰ লগত বলক না। ভগৱানে ক'লে, চা ভন্দু, তুমি যি কৰা মই সকলো কৰিম, কিন্তু মই এই কথা নামানো, তোমাৰ বাহিৰে মই কাকোৱেই লগ কৰিব নোৱাৰোঁ। ভগৱানে ৰুটি খাই আছিল। ৰুটি খাই থাকোঁতে ভন্দুৱে কাঢ়ি লৈ ক'লে, ৰুটি নাখাবি, এই ৰুটি মোৰ গুৰুদেৱৰে হয়। আপুনি যদি মোৰ বাহিৰে কাকোৱেই লগ নকৰে তেন্তে মোৰ কথাও আজি শুনি লওক। আজিৰ মোৰ এই যোগ্য গুৰুদেৱে বনালে। যদি আপুনি গুৰুদেৱক লগ নকৰে তেন্তে কালিৰ পৰা ময়ো আপোনাক লগ নধৰোঁ আৰু কালিৰ পৰা ইয়ালৈ আহিব নালাগে। ভগৱানে ক'লে, তুমি মোক ভালকৈ চিনিয়ে নোপোৱা। মোক লগ ধৰিবলৈ কিমান মানুহ হিমালয়লৈ গৈ তপস্যা কৰে, তেতিয়াহে মোৰ দৰ্শন পায়। আৰু মই তোমাৰ ওচৰত ইমান সহজ হৈ বহি আছোঁ আৰু তুমি সহজতে কৈ দিছা মোক লগ নকৰোঁ বুলি। ভন্দুৱে ক'লে, মই তপস্যা নাই কৰা, মই মোৰ গুৰুৰ সেৱা কৰিলোঁ। ইয়াৰ অৰ্থ এইটোৱে হ'ল যে মানুহে হাজাৰ বছৰ তপস্যা কৰাৰ ফলত তোমাক পায়, কিন্তু মোৰ গুৰুদেৱৰ চৰণত হাজাৰ বছৰ তপস্যাৰ ফল আছে। তেওঁক মই প্ৰণাম কৰোঁ আৰু মই আপোনাৰ দৰ্শন পাওঁ। এনেকুৱা গুৰুক কিয় আপুনি লগ কৰিব নিবিচাৰে? সেইকাৰণে আজিৰ পৰা আমি দুয়োটা কাট্টি, কালিৰ পৰা ইয়ালৈ নাহিব। এই বুলি কৈ ভন্দুৱে খঙতে সকলো বস্তু সামৰি গৰুবিলাক একে ঠাইতে গোটাই তাৰ পৰা যাবলৈ ধৰিলে। ভগৱানে ক'লে, ঐ ভন্দু, ৰখি যোৱা। ভন্দুৱে ক'লে, মই এতিয়া কোনো পধ্যে ৰখিব নোৱাৰোঁ। মোক বচন দিব লাগিব যে আপুনি মোৰ গুৰুদেৱক লগ ধৰিব। যদি বচন নিদিয়ে তেন্তে মই নৰখোঁ আৰু লগো নকৰোঁ। ভন্দু এনেকৈ দূৰলৈ যাবলৈ ধৰিলে। সেয়া দেখি ভগৱানেও ভন্দুৰ পিছে পিছে দৌৰিবলৈ ধৰিলে আৰু দৌৰি দৌৰি গৈ ভগৱানে ভন্দুৰ পিঠিত জাপ মাৰি উঠি ল'লে আৰু ক'লে, তুমি যলৈকে যোৱা মোক লগত লৈ যোৱা, মোক এৰি নাযাবা, মোক লৈ যোৱা তোমাৰ গুৰুদেৱৰ ওচৰলৈ। ইফালে গুৰুদেৱো বহি আছে, ভন্দু আহিব, ভগৱানক লৈ আহিব। সেই সময়তে গুৰুদেৱে দেখা পালে অসংখ্য গৰুৰ এটা ঝুম আহিছে আৰু সেই গৰুৰ ঝুমৰ মাজত ভন্দুৱে ভগৱানক উঠাই আনিছে। এই দৃশ্য দেখাৰ লগে লগে গুৰুদেৱ বেহুচ হৈ পৰি গ'ল আৰু যেতিয়া গুৰুদেৱ সাৰ পালে ভগৱানক ওচৰত দেখা পালে। গুৰুদেৱে ভগৱানক দেখাৰ লগে লগে প্ৰণাম নকৰি ভন্দুক প্ৰথমে প্ৰণাম কৰিলে আৰু ক'লে, তোমাৰ ভক্তিক প্ৰণাম কৰিছোঁ ভন্দু। তোমাৰ এই সহজ সৰল চিধা স্বভাৱৰ কাৰণে গোটেই ত্ৰিলোকৰ নাথ মোৰ ঘৰত আজি উপস্থিত হ'ল। ভন্দু, আজিৰ পৰা মই তোমাৰ গুৰু নহয়, তুমি মোৰ গুৰু হ'লা। এই বুলি কৈ সেইদিনাখনিৰ পৰা গুৰুদেৱে ভন্দুক গুৰু বনালে। এয়াই আছিল আজিৰ মোৰ কাহিনীটো। যদি ভাল লাগে তেতিয়াহ'লে লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ফ্ৰেণ্ডছ। আৰু কেনেকুৱা লাগিলে মোক কমেণ্ট কৰি জনাব। আজিলৈ ইমানতে, বাই বাই ফ্ৰেণ্ডছ।